মোক পানী দি ল'লোঁ। ইমান গাটো ভাগৰ ভাগৰ লাগিছে, এতিয়া বহি ল'বা অলপ। প্ৰণয়, তুমি ইয়াত যে? আৰু মা, প্ৰণয় কেতিয়া আহিলে? মই অহা বেছি দেৰি হোৱা নাই, এই আণ্টিৰ লগতে অলপ কথা পাতি আছিলোঁ। অ' হয় নেকি? মই আকৌ সেই ফুলত পানী দি আছিলোঁ। এই ভাগৰ লাগিলে ৰৈ আছোঁ নহয়। তোমাক দেখি মই চকে খাই গ'লোঁ, ইমান ঘপকৈ ওলালাহি বুলি। নহয় মানে সেই বিয়াৰ অলপ শ্বপিং কৰিব আছিলে, সেইটো কাৰণে তোমাৰ লগতে অলপ শ্বপিং কৰিবলৈ যাম বুলি ভাবিছিলোঁ। মানে আণ্টিও কৈছে আকৌ। অঁ মাজনী, প্ৰণয়ৰ লগত তই গৈ পিনে সেই বিয়াৰ শ্বপিংবিলাক কৰি আহিবিগৈ। এতিয়া আকৌ বেছি দিন নাই নহয়, আৰু এমাহে আছে। সোনকালে কামবিলাক কৰিলেহে হ'ব। অঁ মা, হ'ব বাৰু, মই প্ৰণয়ৰ লগতে সেই শ্বপিংবিলাক কৰি আহিমগৈ। চাইলি, ৰুহি এতিয়া ভাল পাইছেনে? প্ৰণয়, তুমি আকৌ ৰুহিৰ কথা কেনেকৈ গম পালা? মানে তাই দুখ পাইছে বুলি? তুমি নথকা দিনা সেই তোমালোকৰ ঘৰলৈ মই আহিছিলোঁ, তেতিয়া আণ্টিয়ে কৈছিল মোক তুমি সেই সীমান্তহঁতৰ ঘৰত থাকিব গৈছা বুলি। আচলতে মানে প্ৰণয়, সেইদিনা বহুত লৰালৰিকৈ মই যাব লগা হ'ল। ৰুহিও পটককৈ দুখ পালে যে, আৰু মই থাকিম বুলি ভবাই নাছিলোঁ। ৰুহিয়ে জিদ কৰাতহে থাকিব লগা হ'ল। হ'ব চাইলি, মই বুজি পাইছোঁ দিয়া। সৰু ছোৱালী হয়, তাইনো কি জানে? তাইতো তোমাক ভাল পায় ন, সেইটো কাৰণে তোমাক থাকিবলৈ ক'লে। অঁ, তাইক মোৰ বৰ মৰম লাগে। তাই ছোৱালীজনী বৰ মৰম লগা হয়। সেই মোক ইমান ভাল পায় নহয়, মই ক'লে গোটেইজনী কি কৰোঁ কি নকৰোঁ গতে কৰে। হয় দিয়া, পিছে সীমান্তৰ খবৰ ভালনে? প্ৰণয়, তুমি সীমান্তৰ খবৰ সুধিছা? তুমি ভয় খাব নালাগে দিয়া, মই জাষ্ট এনেই সুধিলোঁ আৰু খবৰ ভালনে বেয়া বুলি। আৰু এটা কথা চাইলি, এতিয়া আণ্টিও বহি আছে, মই তোমাক কথা এটা কওঁ বুলি ভাবিছোঁ। কি কথা কোৱাচোন? আচলতে মানে চাইলি, মইতো তোমাৰ সকলো কথা জানো ন, তুমি সীমান্তক ভাল পোৱা বুলি। আৰু এতিয়া আমাৰ বিয়াও ঠিক হৈছে। তুমি এইদৰে সীমান্তহঁতৰ ঘৰলৈ গৈ থাকিলে মোৰ ভাল নালাগিব নেকি? প্ৰণয়, তুমি এইবিলাক কি কৈছা? ইয়াত চক খাবলগীয়া একো নাই। প্ৰণয় যি কৈছে ঠিকেই কৈছে, তাক ময়ে ক'বলৈ কৈছোঁ। মা, তুমি যে কিনো কামবোৰ কৰি থাকা নহয়। চাইলি, তুমি আণ্টিৰ ওপৰত খং নকৰিবা। মই এইবিলাক কথা ভাবি চিন্তে কৈছোঁ। তুমি এইদৰে সীমান্তহঁতৰ ঘৰলৈ গৈ থাকিলে, তাৰ মানে ছোৱালীজনীৰ লগত তুমি সম্পৰ্ক ৰাখিলে, এইদৰে দেখোন তুমি আমাৰ সম্পৰ্কটো গুৰুত্বই নিদিবা, আৰু আমি জীৱনত কেতিয়াও আগবাঢ়ি যাবই নোৱাৰিম এইদৰে। প্ৰণয়, তুমি ভুল বুজিছা। তেনেকুৱা কেতিয়াও নহয়। আৰু মই কিবা সীমান্তহঁতৰ ঘৰলৈ সীমান্তৰ কাৰণে নাযাওঁ নহয়, ৰুহিৰ কাৰণেহে যাওঁ। চোৱা চাইলি, মোৰ মায়েতো এইবিলাক কথা গম পালে অলপো ভাল নাপাব, তেওঁ বহুত অন্তৰত কষ্ট পাব। সেইটো কাৰণে মই তোমাক আগতীয়াকৈ সকলোবোৰ কথা বুজাই দিছোঁ। মই বেয়া নাপাওঁ তুমি সীমান্তক লগ কৰিলে বা ৰুহিক লগ কৰিলে, কিন্তু মই আমাৰ ভালৰ বাবেহে কৈছোঁ। কাৰণ কেলৈ, তুমি আজিও সীমান্তক ভাল পাওঁ, মই সেইটো কথা জানো। সেইটো কাৰণে তুমি যদি তাক পাহৰিব খুজিছা, তেনেহ'লে তাৰ পৰা আঁতৰি থাকিলেহে তুমি তাক পাহৰিব পাৰিবা। অঁ মাজনী, প্ৰণয় ঠিকেই কথা কৈছে। তই যদি বাৰু এইদৰে সদায় গৈ থাক, ৰুহিৰ কাৰণে গৈছোঁ বুলি কৈ, সেইদৰেতো সীমান্ত আৰু তোৰ মাজত সম্পৰ্কবিলাক আৰু গভীৰ হৈ পৰিব ন। তইতো তাক কেতিয়াও পাহৰিব নোৱাৰিবি, আৰু ৰুহিও তোক পাহৰিব নোৱাৰিব। সেইটো কাৰণে কৈছোঁ, এইবিলাক চব বাদ দে আৰু আগবাঢ়ি যা জীৱনত। মা, কিন্তু ৰুহিয়ে দেখোন জানাই মোক কিমান ভাল পায়। তই ৰুহিৰ কথা বাদ দেচোন, এবাৰ প্ৰণয় আৰু তোৰ নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰ। আৰু ৰুহিক দেখোন চম্ভালিবলৈ তাৰ বাপেক আইতাক সকলোবোৰ আছেই। তই কিবা অকল চম্ভালিবলগীয়া মানুহ নাই নহয়। চাবি, তই যেতিয়া ৰুহিক লাহে লাহে ইগন'ৰ কৰিব ধৰিবি, সিহঁতৰ ঘৰলৈ নাযাবি, তেতিয়া ৰুহিয়ে তোৰ পৰা নিজে আঁতৰি যাব। অঁ চাইলি, আণ্টিয়ে ঠিকেই কৈছে। তুমি যদি সৰু ল'ৰা ছোৱালীৰ লগত বেছিকৈ লাগি থাকা, সিহঁতৰ মনটোতো তোমাৰ প্ৰতি ভাল লগা হ'বই ন, তোমাক বেছিকৈ ভাল পাব। সেইটো কাৰণে তুমি নিজে ডিষ্টেঞ্চটো মেইনটেইন কৰি ৰাখিব লাগিব। হ'ব দিয়া প্ৰণয়, মই এতিয়াৰ পৰা সীমান্তহঁতৰ ঘৰলৈ নাযাওঁ আৰু। ঠিকেই দে, তই যদি কথাবোৰ বুজি পাইছ, ভালেই দে। মইতো ইমান দিনে ক'লোঁ, তোক বুজাব নোৱাৰিলোঁ। আজি প্ৰণয়ৰ মুখেৰে কৈছে, প্ৰণয়ৰ কথাবোৰ শুনিবি আকৌ, তাৰ কথাবোৰ নেপেলাবি। অঁ চাইলি, তুমি দুখ নকৰিবা। মই তোমাক ৰুহিক একেবাৰে লগ কৰিবলৈ মানা কৰা নাই, কিন্তু সিহঁতৰ ঘৰলৈ নাযাবা, সেইটোহে কৈছোঁ। হ'ব প্ৰণয়, তোমালোকে কি ক'ব খুজিছা মই বুজিছোঁ। ঠিক আছে তেনেহ'লে, তুমি যদি সকলোবোৰ বুজিলা, আৰুনো কি ক'ম। এতিয়া শ্বপিং কৰিবলৈ যাবা নে পিছত শ্বপিং কৰিব যাবা? প্ৰণয়, মই মানে অলপ এতিয়া বিজি আছোঁ, অলপ পিছতে যাম নেকি? ঠিক আছে, হ'ব বাৰু। তুমি কামবোৰ কৰি লোৱা, তাৰপিছত মই আহিম আৰু আমি দুয়োটাই যাম। হ'ব। আণ্টি, মই আহিছোঁ তেন্তে, আপুনি বহক। প্ৰণয়, তুমি ইমান জল্দি যাব ওলালানে? আণ্টি, আপুনি যে কিনো কথাবোৰ কয়, মই অথনি আহিলোঁ, এতিয়া এঘণ্টামানে হ'ল। আৰু এতিয়া তাইতো শ্বপিং কৰিবলৈ নাযাওঁ কৈছে, দেৰিকৈহে যাম কৈছে। সেইটো কাৰণে পিছতে আহিম দিয়ক। ঠিক আছে, হ'ব বাৰু প্ৰণয়, তুমি যোৱা। মা, তুমি বাৰু প্ৰণয়ক মই সীমান্তহঁতৰ ঘৰলৈ যোৱা কথাটো কিয় ক'ব লাগে? মই কথাটো ক'লোঁ ভালেই হ'ল, সেইটো কাৰণে প্ৰণয় আজি এইটো ক'ব পাৰিলে। যিটো কথা মই ইমান দিনে বুজাই আছিলোঁ, বুজি পোৱা নাছিলি নহয়। এতিয়া প্ৰণয় বুজাই দিলেতো বুজি পালি চাগে। মই বুজি পাইছোঁ, কিন্তু মই সীমান্তহঁতৰ ঘৰলৈ কিবা সীমান্তৰ কাৰণে যোৱা নাই নহয়, ৰুহিৰ কাৰণেহে গৈছিলোঁ। চা মাজনী, তই চাগে এতিয়াও কথাবোৰ বুজা নাই। প্ৰণয়ৰ বাৰু দুখ নালাগে নেকি তই এইদৰে আগৰ ভালপোৱাজনৰ ঘৰলৈ গৈ থাকিলে? তই যদি প্ৰণয়ৰ ঠাইত থকা হ'লে, তেতিয়া তই জানো তোৰ ভালপোৱাজনীক এইদৰে বেলেগৰ ওচৰলৈ যাব দিব পাৰিলিহেঁতেন? আৰু শুন, মই কিবা প্ৰণয়ক সকলোবোৰ কথা কোৱা নাই নহয়। সীমান্তহঁতৰ ঘৰত গৈছিলে আৰু থাকিলি বুলিহে ক'লোঁ। বাকীবোৰ কথাটো সি নিজে কৈছে, মই কিবা শিকাই দিয়া নাই নহয়। মই যিমানখিনি জানো, প্ৰণয় যি কৈছে ঠিক কৈছে। এইদৰে তই জীৱনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰিবি। সীমান্ত আৰু ৰুহিক পাহৰিব পাৰিলেহে তোৰ আগৰ জীৱনটো ভাল হ'ব। তথাপিও অকণমান তুমি এইবিলাক কথা সেই প্ৰণয়ক ক'ব নালাগিছিল। চা মাজনী, মই তোক ভালকৈ কৈছোঁ, প্ৰণয় তোক বহুত ভাল পায়, বহুত মৰম কৰে। তোক যিটো লাগে বুলি কয় সি সেইটোকে আনি দিব, মই যিমানখিনি জানো। আৰু তাৰ মাকেও তোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে। ইমান ধুনীয়া ঘৰ এখন পাইছে, আৰুনো তোক কি লাগে?
মই জানো মা প্ৰণয়ে মোক বহুত ভাল পায় বুলি আৰু তাৰ মাকেও মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে বুলি, কিন্তু মোৰোতো কিবা এটা মন বুলিবলৈ আছে ন। তুমি দেখোন জানাই মই সীমান্তক আজিও বহুত ভাল পাওঁ। চা মাজনী আকৌ মোৰ মুখ নুখুলিবি, কিন্তু এই সীমান্তৰ মাককো মই সেইদিনা কি কৰি শুনাই পঠালো, তই দেখোন নিজে দেখিছে। আকৌ সেই সীমান্তলৈ তোৰ ভাল পোৱাৰ মন নেমেলিবি আৰু এইবিলাক চব বাদ দে। এতিয়া অহা বহাগত তোৰ বিয়া, সেইবিলাকলৈ মন দে। আৰু তই যিমানেই সীমান্তক ভাল পালেও নেপালেও তই এটা কথা ভালকৈ জানি ল, মই তোৰ বিয়া সীমান্তৰ লগত কেতিয়াও হ'বলৈ নিদিওঁ। হ'ব মা, মই তোমালোকৰ সুখৰ কাৰণে সীমান্তৰ লগত বিয়া হোৱা নাই। মই তোমাৰ কথা মতে প্ৰণয়ৰ লগত বিয়াত বহিবলৈ সাজু হৈছোঁ। তই এতিয়া দুখ কৰি লাভ নাই। চা আমি তোৰ ভালৰ কাৰণে কৈছোঁ, তই প্ৰণয়ৰ লগত বিয়া হ, সুখত থাকিবি। হ'ব মা, তুমি যি ভাল দেখা তাকেই কৰা। গাটো জানো ইমান বেয়া কিয় লাগিছে মোৰ? এইকেইদিন আজি গা বেয়া হোৱা 2 দিন মানেই হ'ল, গাটো মানে অলপো ভালেই লগা নাই। মাও নাই নহয়, আকৌ মা ফুৰিবলৈ গৈছে মাক কথাবোৰ ক'বলৈ। ইফালে নিবিও সেই ডিউটিলৈ ওলাই গ'ল, সিটো মোৰ একো খবৰ খাতি এটা নলয়। কালিলৈ মানে সেই ডক্টৰৰ ওচৰৰ পৰা এপাক আহোগৈ নেকি, গাটো দেখুৱাই আহোগৈ কি হৈছে জানো। নিধি যোৱাচোন আমাৰ কাৰণে সেই ক'ল্ড ড্ৰিংকছ দুটা লৈ আহা। নিবি তুমি ইয়াত যে, আৰু এয়া কোন? আমি মানে সেই অফিচৰ পৰা আহিছোঁ, সেই ঘৰতে সোমাই যাওঁ বুলি ভাবিলোঁ, ইমান গৰম পৰিছে সেইটো কাৰণে এই জাহ্নৱীকো লৈ আহিলোঁ। বছে মানে অফিচৰ কামত আমাক সেই অলপ দূৰলৈ পঠাইছে। নিবি এয়া তোমাৰ ৱাইফ নেকি? জাহ্নৱী এয়া মোৰ ৱাইফ হয়। হাই, তোমাৰ ভালনে? মোৰ ভালেই। তুমি কি নিবিৰৰ লগত একেটা অফিচতে কাম কৰা নেকি? নিবিৰৰ লগত একেটা অফিচতে কাম কৰোঁ। সেই আমাক আকৌ ছাৰে সেই কাম এটাৰ কাৰণে পঠিয়াইছে, সেইটো কাৰণে একেলগতে যাব লগা হ'ল আৰু। মই তোমাক চিনি পাওঁ গতে লাগিছে, মানে নিবিৰৰ ফোনত কেতিয়াবা তোমাৰ কল অহা দেখোঁ। একচুৱেলি মানে সেই কেতিয়াবা কাম থাকে যে, সেইটো কাৰণে নিবিৰলৈ ডাইৰেক্ট ফোন কৰি কামবোৰৰ বিষয়ে সুধিয়ে লওঁ আৰু ফোনতে। নিধি তুমি যে কিনো কথাবোৰ সুধি আছা নহয়, তাতে ইমান গৰম পৰিছে। তাই মোৰ অফিচৰ একে কলিগ হয়। যোৱা আমাৰ কাৰণে কিবা এটা লৈ আহগৈ খাবলৈ। তুমি যদি বেয়া নোপোৱা নিজে লৈ লোৱা গৈছোন, মোৰ মানে গাটো ভাল লগা নাই, সেই ফ্ৰিজতে ঠাণ্ডা সোমাই আছে। নিধি তোমাৰো মানে অলপ বেছি হৈছে। এইকেইদিন দেখোন তুমি ঠিকে আছিলা, আজি আকৌ ঘপকে কি হ'ল? নে জাহ্নৱী অহাৰ কাৰণে তুমি তেনেকুৱা কৰিছা? নিবি তুমি দেখোন জানাই মোৰ গাটো সেইদিনাখনৰ পৰা ভাল নাই বুলি, আকৌ তুমি মোক এতিয়া মানুহৰ আগত এইদৰে কৈছা। এইটোত আকৌ ইম'চনেল হ'বলগীয়া কি নহ'ল? মই গম নাপাওঁ আকৌ তোমাৰ গা বেয়া বুলি, আৰু মই তোমাক কিবা ঠাণ্ডাহে আনিব কৈছোঁ। ইমান টান কাম দিয়া নাই নহয় যে তুমি কৰিব নোৱাৰা। ইটছ অ'কে নিবি, একো নাই দিয়া। হাজবেণ্ড ৱাইফৰ আকৌ এই ঠাণ্ডাটোৰ কাৰণে কাজিয়া লাগি নমৰিবা আকৌ দেই। মই হ'লে ইয়াৰ পৰা যাবগৈ লাগিব যেন পাইছোঁ। নাই জাহ্নৱী, তাইৰ মানে বেছি হৈছে জানানে? তাই দিনৰ দিনটো ঘৰতে সোমাই থাকে। মই ইমান কামৰ পৰা আহিছোঁ গৰমত, তাই বাৰু মোৰ কাৰণে সেই ঠাণ্ডা এটা আনিব নোৱাৰেনে? নিবি তুমি মানে আজিকালি মোৰ লগত অকল কাজিয়া কৰাৰ কিবা এটা বাহানাহে বিচাৰি ফুৰা। মোৰ গাটো ভাল নাই কৈছোঁ, সেইটো কাৰণে মই তোমাক নিজে আনি ল'ব কৈছোঁ। হ'ব তুমি আৰু একো ক'ব নালাগে, মই তোমাৰ কথা চব গম পাওঁ। চাই দিয়া, মই নিজে লৈ আহোগৈ। জাহ্নৱী তুমি বহাচোন, মই সেই ঠাণ্ডাটো লৈ আহিছোঁ। জাহ্নৱী তুমি বেয়া নাপাবা দেই, এইবিলাক তুমি কাজিয়া শুনিব লগা হৈছে। আচলতে মানে মোৰ গাটো ভাল নাই সেইটো কাৰণে মোৰ মানে একো কৰিবলৈ মন যোৱা নাই। ইটছ অ'কে, একো নাই। এই হাজবেণ্ড ৱাইফৰ মাজত আৰু এইবিলাক সৰু সুৰা কাজিয়া হৈয়ে থাকে। মানে মোৰো দাদাবোৰ আছে যে, তেওঁলোকৰ মাজতো এইদৰে সৰু সৰু কথাতে কাজিয়া হৈয়ে থাকে। মই বেয়া নাপাওঁ দিয়া। বাইদেউ তোমাৰ ঘৰ? মোৰ ঘৰ সেই অফিচৰ ওচৰতে। আচলতে মানে আমি এইফালে গৈ আছিলোঁ যে, সেইটো কাৰণে নিবিয়ে ঘৰতে সোমাই যাওঁ বুলি ক'লে। ময়ো আৰু মানা নকৰিলোঁ, সেইটো কাৰণে ডাইৰেক্ট তোমালোকৰ ঘৰত মানে সোমাই দিলোঁ আৰু। ভালে কৰিলা দিয়া, আজি তুমিও আহিলা, তোমাকো দেখা হৈ গ'ল। নিবি যে ইমান খঙাল বুলি মই ভবাই নাছিলোঁ। তাক দেখিলেচোন নালাগে সি যে খং কৰে বুলি। কি ক'বা আৰু, আগতে তেনেকুৱা নাছিল, আজিকালিহে তেনেকুৱা হ'ল। আজিকালি সৰু সৰু কথাতে খং কৰে মোক। ইফ ইউ ডোণ্ট মাইণ্ড মই এটা কথা সুধোঁ তোমাক, তুমি কি জব নকৰা নেকি? বিয়া নোসোমোৱাৰ আগতে কৰিছিলোঁ, বিয়াৰ পিছত আকৌ জব এইবিলাক কৰিবলৈ বাদি দিলোঁ নহয়। আচলতে মানে ঘৰৰ কামতে ব্যস্ত হৈ পৰিলোঁ। হয় দিয়া, হাউচ ৱাইফ হ'লে জবনো ক'ত কৰিব পাৰি আৰু ন? ঘৰৰ কামবোৰে কিমান থাকে নহয়। মোৰ সেইটো কাৰণে বিয়া সোমাবলৈ ভয় লাগে জানানে? এইবিলাক সেই দেখি থাকোঁ যে দাদা নবৌৰ মাজত কাজিয়াবিলাক, মোৰ সেইটো কাৰণে বিয়া সোমোৱাৰ কথা শুনিলে জ্বৰ উঠে। নাই দিয়া, চব হাজবেণ্ড একে নাথাকে। বাইদেউ তুমি বহিবা হা, আকৌ এইদৰে থিয় হৈ থাকিলে নিবিয়ে আকৌ মোকে গালি পাৰিব। নাই দিয়া আজি নবহোঁ, এনেও বহুত দেৰিয়ে হৈ গৈছে অলৰেডি। সেই ঠাণ্ডাটো খাম আৰু লগালগ যামেইগৈ কামলৈ, সেইটো কাৰণে বেলেগ এদিনাখন আহিলে ধুনীয়াকৈ বহিম। অ'কে হ'ব বাৰু, তোমাৰ যেতিয়া মন যায় তেতিয়া আহিবা।